যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি হাহাকাৰ এখন গাঁৱৰ গাঁওবাসীৰ। তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ NC আঙাৰকাটাৰ লক্ষ্মী নাৰায়ণপুৰ গাঁৱৰ যমুনা মণ্ডলৰ ডিচেম্বৰ মাহৰ 22 তাৰিখে ৰহস্যজনকভাৱে মৃত্যু ঘটিছিল। অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি এডাল গছত ওলমাই থোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ। কুমাৰীকাটা আৰক্ষী চকীৰ পৰিয়ালৰ লোকে খবৰ দিয়াৰ লগতে এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত ন্যায় নোপোৱাৰ অভিযোগ পৰিয়ালৰ। ডিসেম্বর মাহর 22 তারিখে আমার গাঁৱৰ NC আঙাৰকাটাৰ যমুনা নামৰ ছোৱালী এজনী তাৰমানে ৰেপ টু মাৰ্ডাৰ হৈছে। এইটো মাৰ্ডাৰ হোৱাৰ পিছত আমি প্ৰশাসনক জনাইছোঁ। জনাৰ পিছত প্ৰশাসনে লৈ আহিছে তদন্তৰ কাৰণে, পোষ্টমৰ্টমৰ কাৰণে পঠাইছে। কিন্তু আজি যোৱা 13 দিনৰ ঘটনা, 13 দিন হৈ গ'ল, আমি কোনো ৰেছপন্স পোৱা নাই ইয়াৰ পৰা। মাজতো একদিন আমাৰ মানুহ পঠাইছিলোঁ কি তদন্ত লৈ আছে, কি কৰি আছে এইটো জানাৰ কাৰণে। আমাৰ IC ছাৰে তাৰমানে আমাক গাঁৱৰ মানুহক সিমান এটা গুৰুত্ব দিয়া নাই। কিয় আহিছে আপোনালোকে আহিব নালাগে, আমি জনামহে। আজি 13 দিন হৈ গ'ল, এই ঘটনাৰ কোনো তদন্ত কৰা নাই। সেই বুলি আমি আজি আমাৰ গাঁৱৰ ৰাইজ আহিছোঁ বা সংগঠনৰ মানুহ আমি মাতি লৈ আহিছোঁ। আহি পেলাই ইয়াৰ যাতে এটা কোনো সুন্যায় বিচাৰ হয় তাৰ কাৰণে আমি অভিযোগ জনাইছোঁ। আৰু লগতে IC ছাৰকো জনাইছোঁ ইয়াৰ যাতে দোষী উপযুক্ত শাস্তি প্ৰদান কৰে, আমি সেইটোৰ কাৰণে মানে আবেদন জনাইছোঁ। আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ এই তদন্তটো যাতে কৰি ফেলে দোষীক উচিত শাস্তি দি ফেলে আমাৰ মনটো যাতে, আমাৰ ৰাইজৰ হেৰিটো যাতে বা ছোৱালীৰ দেউতাৰ মনটো যাতে আত্মাক শান্তি প্ৰদান কৰে, আমি সেইটোৰ কাৰণে অনুৰোধ। কুমাৰীকাটা আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃত্যু সম্পৰ্কত আজি পৰ্যন্ত কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনৰ। ডেড বডি যেতিয়া ডক্টৰ তাত লৈ গৈছিল আমাৰ মুছলপুৰত, ডক্টৰে কৈছে যে এইটো ৰেপ হৈছে, তো ইয়াতে এইটো পোষ্টমৰ্টম নহয়, তাৰ পৰা আকৌ ৰেফাৰ দিলে বৰপেটা মেডিকেল কলেজলৈকে। তো তাৰপিছত অনাৰ পিছততো ইয়াতে সদগতি কৰা হ'ল। তো আমাৰ কুমাৰীকাটা আৰক্ষী প্ৰশাসনত তেখেতক এজাহাৰ দাখিল কৰিছে। আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আৰু আজি যিটো আমি IC ছাৰৰ পৰা যিটো ভাবা নাছিলোঁ, যিহেতু আমি দুটা সংগঠন আছে, জাতীয় সংগঠন দুটা আছিল, তেখেতে আমাক 10 মিনিটৰ কথা কৈ 1 ঘণ্টা উকলি গ'ল আৰু তেখেতে তামোলপুৰ গুচি গ'ল। দুখ লাগিছে আমাৰ এইকাৰণেই। তেখেতে কি ভাবিছে, এইটো এজন ষ্টুডেণ্ট ছোৱালী হয়। আজি অসমৰ পৰিস্থিতি কেনেকুৱা, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ, এনেকুৱা হ'লে আমি কেনেকৈ জীয়াই থাকিম। এজন ষ্টুডেণ্ট ছোৱালীক যদি হত্যা কৰাৰ পিছত কোনোবাই দুৰ্বৃত্ত হত্যা কৰিছে, আজিলৈকে কোনো উচিত তদন্ত হোৱা নাই। আজি 15 দিন হৈ গ'ল। তো আমি আশা কৰোঁ অতি সোনকালে এই দোষী কয়েক্ট কৰিব লাগে, অন্যথা ইয়াতে আমাৰ এই অঞ্চলত এই ছোৱালীজনীক লৈ গণতন্ত্ৰ আন্দোলন কৰাৰ কাৰণে আমি সাজু হৈ আছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উক্ত ঘটনাৰ ন্যায় বিচাৰি কাটৰ আহ্বান পৰিয়ালৰ লগতে গাঁওবাসীৰ। এতিয়ালৈকে কিন্তু ঘটনা হৈছে কি, নিশ্চয় লোকেল ল'ৰাই হ'ব, গাঁৱৰে মানুহ হ'ব বা বাহিৰৰ পৰা আজি কুমাৰীকাটা বা দিল্লী বা বেলেগ জেগাৰ পৰা কিন্তু অহা নাই এই ঘটনাটো কৰাৰ কাৰণে। কিন্তু আমি সন্দেহ কৰিছোঁ বা আমাৰ ৰাইজে সন্দেহ কৰিছে। তদন্ত কেনেকৈ হ'ব? তদন্তটো আমি দেখাই নাই, এনেকুৱা ধৰণৰ তদন্ত নাই, তদন্ত আমি ভালকৈ এনেকুৱা দেখা নাই। কিন্তু আজিও অহাৰ পিছত কিন্তু আমাৰ IC ছাৰে ভালকৈ আমাক গুৰুত্ব নিদিলে, কথাখিনি আমাক কোৱাৰ সুযোগে নিদিলে। তেওঁ 10 মিনিটৰ কথা কৈ আজি 1 ঘণ্টা পাৰ হৈ গ'ল। তা আমি আহ্বান জনাওঁ যে এই ঘটনাটো যাতে গাপ দিব কোনোবা নোখোজে, গাপ দিব খুজিলে কিন্তু ঘটনা মানে ভয়ানক হৈ যাব, এইটো স্পষ্টকৈ আমি কৈ দিছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।